হাই গাইজ, এইটো হ'ল টাটা এক্সপ্ৰেছৰ ইজিয়াৰ আৰু গাড়ীত লাগি থকাটো হ'ল বেয়া হৈ গ'ল আৰু বেয়া কিয় কাৰণে হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, তেতিয়া গম পাই যাব। এইটো আনিছোঁ ছেকেণ্ড হেণ্ড এটা, এইটো 2 মিলি লগাই দিম, এইটো চাই লওক। এইটোৰ দাম বহুত, এইটো কাৰণে ছেকেণ্ড হেণ্ড লৈ আনিছোঁ। এইটো 2 মিলি ধুনীয়াকৈ লগাই দিম। আৰু এইটো হ'ল আপোনাৰ গাড়ীত লাগি থকাটো, এইটো চাই লওক। গেছকেট দি পূৰা লিকেজ হৈছে আৰু চাই লওক যোনফালে ডুঙা লাইন এফালে পানী আহি গ'ল, এইটো কাৰণে খুলিব লগা হ'ল। এইটো চাই লওক আৰু কিয় কাৰণে লিকেজ হ'ল এইটো গম পাই যাব পিছত। এইটোৱে হ'ল পুৰণা, এইটো চাই লওক ভিতৰত জালি চোৰ ফুটা হৈ গ'ল, সেইটো কাৰণে পানী আহি গ'ল ইয়াত। কিন্তু চাই লওক এটা লাইনত অহা নাই, এটা লাইনত পানী আহিছে। আৰু কিয় কাৰণে আহিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া এইটো পূৰা ডেমেজ হৈ গ'ল, এইটো চাই লওক। আৰু ইজিয়াৰটো কোনটো জেগাত থাকে দেখাই দি আছোঁ, এইটো চাই লওক। মই য'ত হাত দিছে তাতে খোলাটো দেখাই নিদিলোঁ, কিন্তু চাই লওক। আৰু চালাঞ্চাৰৰ অৱস্থাটো চাই লওক, দেখাই দি আছোঁ। এখনে ইঞ্জিন, আৰু এইটো চাই লওক চালাঞ্চাৰৰ অৱস্থা। যদি ইজিয়াৰটো লিকেজ হৈ যায় পানী লাইনটো, তেতিয়াহ'লে এফালে পানী আহিব। আৰু এইটো চাই লওক ক'লা ক'লা পানী অহাৰ কাৰণে এনেকুৱা হৈছে। আৰু ইজিয়াৰটো কিয় কাৰণে লিকেজ হ'ল, আপোনাৰ পানী আৰু কুলেণ্ট, লোকেল কুলেণ্ট সোমোৱাৰ কাৰণে হৈছে। যদি কুলেণ্ট সোমায় তেতিয়াহ'লে আপোনালোকে অৰিজিনেলটো সোমাই ল'লে ভাল। আৰু এইটো চাই লওক, পুৰণাটো খুলি দিলোঁ, খুলি কিনে দেখাই দিলোঁ, চাই লওক। দুটা লাইনত লিকেজ হৈছে পানী, বাদ বাকী পূৰা ক'লা ক'লা হৈ আছে। বাদ বাকীত এইটো চাই লওক, দুটা লাইনত পানী আহিছে। এইটো আপোনাৰ কুলেনৰ কাৰণে হৈছে আৰু পানী সোমোৱাৰ কাৰণে হৈছে। কাৰ্বন হৈ কিনে আপোনাৰ এইটো খাই দিলে, এইটো ভিতৰৰ মালটো থাকে আপোনাৰ এলুমিনিয়াম কেচিং, সেইটো কাৰণে খাই দিয়ে। এইটো চাই লওক। আৰু এইটো যদি লিকেজ হয় তেতিয়াহ'লে চালাঞ্চাৰ দি পানী ওলাব, আৰু যদি বেছিকৈ হয় তেতিয়াহ'লে ইঞ্জিন চিজ মাৰা চান্স থাকে। সেইটো কাৰণে চালাঞ্চাৰ দি যদি পানী যায় আৰু যদি গাড়ীখন পানী খাই থাকে, তেতিয়াহ'লে আপোনালোকে চালাঞ্চাৰত চালেই হ'ল। নহ'লে ক'ৰবাত পাইপ চাইপৰ লিকেজ থাকিব পাৰে, আগতে চাব লাগে আপোনাৰ চালাঞ্চাৰত। চালাঞ্চাৰ দি যদি পানী ওলায় আপোনালোকে ইজিয়াৰটো বদলাই দিলেই হ'ল। আৰু ইজিয়াৰটো চাফা চুফা কৰি কিনে লগাই দিলোঁ ছেকেণ্ড হেণ্ড অনাটো, এইটো চাই লওক। ধুনীয়াকৈ আঠা মাৰি দিলোঁ, এতিয়া কমপ্লিট হ'ল। আকৌ ৰেডিঅ'টাৰ কাম আছে, ৰেডিঅ'টাৰো ৱাছ কৰিব লাগিব। পূৰা জাম হৈ গৈছে, এইটো কাৰণে এইটো বেয়া হৈ গৈছে। এতিয়া কমপ্লিট লগা হ'ল ইজিয়াৰৰ কামটো। চাই লওক। আৰু এইটো ৰেডিঅ'টাৰটো চাফা কৰি লৈ আনিলোঁ, খোলাটো দেখাই নিদিলোঁ। এইটো চাই লওক, চাফা কৰিলেও পূৰা ৰঙা ৰঙা হৈ আছে, আইৰণটো নগ'লেই। এইটো লোকেল কুলেনৰ কাৰণে হয়, আৰু পানী সোমালে এনেকুৱা হয়। যদি আল্ট্ৰা কুলেনটো সোমাই তেতিয়াহ'লে এনেকুৱা নহয়, কেতিয়াও এনেকুৱাও নহয়। সেইটো কাৰণে পাইপ লাইনবিলাক জাম হৈ যায় পানী সোমোৱাৰ কাৰণে। এতিয়া গাড়ীখন ষ্টাৰ্ট দি দিলোঁ, ষ্টাৰ্ট দিয়াৰ পিছত হাৱা খুলি আছোঁ। এখন গাড়ীত হাৱা খোলা দুটা বল্টুপ আছে, ইয়াতো খুলিব লাগিব। আৰু আপোনাৰ হিটাৰ কুলাৰটো খুলিব লাগিব, তাতো ৰেডিঅ'টাৰ সৰু আছে, এইটো চাই লওক। ইয়াতো খুলিব লাগিব, তেতিয়া একেবাৰে হৈ যায়। ইয়াত যদি নুখুলে তেতিয়াহ'লে গেছ
থাকি যোৱা চান্স থাকে, নহ'লে ডাবল খুলিব লগা হ'ব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ফেচবুকত চালে ফ'ল' কৰিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব। এইটো চাই লওক, হাৱা কুলাৰটো দেখাই দিলোঁ। দুটা থাকে, এটা মডেলত দুটা থাকে হাৱা কুলাৰ ছিষ্টেম। হাৱাটো ধুনীয়াকৈ খুলি দিলেই হ'ল। এতিয়া কুলেণ্ট সোমাই দি আছোঁ। কুলেণ্টটো আনিলে অৰিজিনেল সোমাই দিলে ভাল আছিলে। এতিয়া মালিকে যোনটো আনিছে সেইটোৱে সোমাই আছে। সেইটো চাই লওক। আৰু গাড়ীখন কমপ্লিট দেখা নহ'লে চাই লওক। আৰু ভিডিঅ'টো ইমানেই আছিলে, নেক্সট ভিডিঅ'ত লগ পাম। ইমানতে সমাপ্ত কৰিম।